জয় বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ মনত কেইটামান কুৱেশ্যন হ'ব পাৰে, বহুতে মোক কমেণ্ট কৰি সুধিও আছে, ভাইটি ভণ্টি হওক বন্ধু বান্ধৱী হওক, তো তেওঁলোকে মোক সুধি আছে যে ADR এক্সাম ৰিজাল্ট মানে যিহেতু কাট অফ গ'ল ইমান, তো কিয় এনেকুৱা হ'ল আমাৰ লগত। বহুতে পোৱা নাই, বহুতৰ মনত বেয়া লাগি আছে আৰু বহুতে এনেকুৱাকৈ ভাবি আছে যে পুলিচৰ কাট অফ লিষ্ট আহিব, তো আমি ৰিটাৰ্ণ এক্সাম দিবলৈ পামনে। যদিহে আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড এনেকুৱা ধৰণৰ চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল, এতিয়া মই আপোনালোকক ক'ম কি ADR এক্সাম দিছিলে, ADR যদি আপোনালোকৰ নাম নাহিলে, মানে কাট অফত নাম নাহিলে, কোনো কথা নাই, আপোনালোকে মন নাভাঙিবা, টেনশ্যন নকৰিবা। বহুতে জানিব বিচাৰিব যে মোৰ কি এনেকুৱা হ'ল। মই বেলেগক কৈ থাকোঁ, মটিভেশ্যন দি থাকোঁ, কিন্তু তোৰ নিজৰ কেনেকুৱা হৈছে। বহুতে এনেকুৱা কমেণ্টো কৰিছে। এতিয়া আপোনালোকক ক'ম মোৰ কেনেকুৱা হৈছে ৰিজাল্ট। যদি ADR এক্সাম দিছিলে, একো নাই, বেয়া হৈছে, কোনো কথা নাই, আপোনালোকেতো নেক্সট এক্সপিৰিয়েঞ্চটো এটা হৈছে। আপোনালোকে যিটো এক্সাম দিছিলে, ADR হওক বা পুলিচে হওক বা যিকোনো এক্সাম আপোনালোকে যদি দিছিলে, কোনো কথা নাই, আকৌ নতুনকৈ ভেকেঞ্চি আহিব, আকৌ নতুনকৈ ভেকেঞ্চি ওলাব, তো তোমালোকে ভালদৰে আকৌ ট্ৰাই কৰিবা, ঠিক আছে। মন নাভাঙিবা। যদি মন ভাঙে ন, কিন্তু আপুনি জীৱনত একো সফলতা অৰ্জন কৰিব নোৱাৰিবা। এতিয়া কথাটো হ'ল, আপোনালোকে টাৰ্গেটত যিখিনি মাৰ্ক পালে, কোনো কথা নাই, নেক্সট আকৌ আহিলে আপোনালোকে ভালদৰে ট্ৰাই কৰিবা, ভালদৰে আপুনি এক্সামত বহিবা। ADR কাৰণে আপুনি যিখিনি পঢ়িছিলে, তো আপোনাতকৈ বহু কেইজন মানে পঢ়িছে, আপুনিও পঢ়িছে, ঠিকে আছে, কিন্তু মই এইটো কাৰণে আপুনি পঢ়া নাই, এইটো কোৱা নাই, কিন্তু আপুনি যিটো পঢ়িছে তাতকৈ আৰু বহুতে পঢ়িছে। বহুতে পঢ়া কেণ্ডিডেটে তেওঁলোকৰো নাম নাহিলে, বুজি পাইছেনে। কথাটো তেনেকুৱা নিচিনা, যিমানজন কেণ্ডিডেটে মানে পঢ়িছিলে, প'ষ্ট আছিলে 12,000, এপ্লাই কৰিছে কিমানে 13-14 লাখে, বুজি পাইছেনে। মানে কথাটো চাওক আপোনালোকে, মই কি ক'ব বিচাৰিছোঁ যে প'ষ্ট আছিলে 12,000, তাৰে লগত এপ্লাই কৰিছে কিমান 13-14 লাখে, ঠিক আছে। তো পাব কেইজনে 1 লাখত, মানে 1 লাখ পষ্টত এজন কেণ্ডিডেটে মানে চাকৰি পাইছে, আৰু বাকী যে নাম নাহিলে, তো তেওঁলোকে কি গৰু নেকি, গাধা নেকি, আপোনালোকক কওক। তেওঁলোকৰ এইটোত নাই নেকি আকৌ, বুজি পাইছেনে। মানে মই মনত ভাবিহে কৈছোঁ, মই যিখিনি মানে ক'ব পাৰোঁ বা মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই এইখিনি আপোনালোকক ক'লোঁ। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে কমেণ্ট কৰি জনাব। মোৰ এক্সাম কেনেকুৱা হ'ল। প্ৰথমতে কৈছোঁ মোৰো এক্সাম ভাল হোৱা নাই, মোৰ বেয়া হৈছে, তো তাৰ বাবে কি ক'ম আৰু একো নাই, নেক্সট বাৰৰ কাৰণে ট্ৰাই কৰিম, কি হয় নাজানো। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিবা, লগতে আমাৰ চেনেল যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দিবলৈ সদায় চেষ্টা কৰিম। লগতে ইউটিউব চেনেলৰ মানে আমাৰ ইউটিউব ফেমিলি 1K হ'বলৈ গৈ আছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ধৰণৰ আপডেট আপোনালোকক ইনফৰ্মেশ্যন ৰিলেটেড ভিডিঅ'বোৰ সদায় দিবলৈ চেষ্টা কৰিম।